আমি যেতিয়া টকা পঠিয়াও বিভিন্ন কাৰণত বহু মহিলাই আমাক আপত্তি কৰে যে আমি অৰুণোদয় ধন পোৱা নাই দাদা আমি অৰুণোদয় পোৱা নাই মই কওঁ কিয় পোৱা নাই আপুনিতো পাব লাগিছিলে অলপ পিছত আহি মই গম পাওঁ যে ৰেচন কাৰ্ডত তেওঁৰ শাহুৱেকৰ নাম আছে শাহুৱেকে পাই আছে কাৰণে বোৱাৰীয়েকে পোৱা নাই আৰু কৰবাত বোৱাৰীয়েকে পাই আছে কাৰণে শাহুৱেকে পোৱা নাই সেই কাৰণে বহু মহিলাই অৰুণোদয় নোপোৱাৰ অভিযোগো চলি থাকে পৰৱৰ্তী সময়ত আমি এনে পৰিয়ালসমূহকো কেনেকৈ যোগ্য মহিলাগৰাকীয়ে অৰুণোদয় পাব পাৰে তাৰ বাবে আমি ব্যৱস্থা ল'ম দ্বিতীয়তে নিৰ্বাচনৰ সময়ত মই যেনেকৈ কৈছিলোঁ যে আমি লাহে লাহে অৰুণোদয় পুঁজিৰ যিটো আজি আপোনালোকে 1250 পাই আছে তাকো আমি লাহে লাহে ইয়াক বঢ়াই লৈ যাম তৃতীয়তে আমি আৰু এটা সুবিধা কৰিব খুজিছোঁ যেনেকুৱা আজি মোৰ অৰুণোদয় আমি বছৰত 1250 টকাকৈ যদি আমি 10 মাহত যোগ কৰোঁ তেতিয়াহ'লে আমি অৰুণোদয় কিমান পাওঁ 12050 টকা পাওঁ লগত যদি আৰু 2 মাহ যোগ কৰি দিওঁ তেতিয়াহ'লে আমি 15000 পাওঁ আমি 15000 টকা পাওঁ কিন্তু কাৰোবাৰ যদি প্ৰয়োজন বোলে মই 1250 টকা পাওঁ কিন্তু আজি মই তৎকালীনভাৱে মোক 2000 টকা লাগে 3000 টকা লাগে তেতিয়াহ'লে আপোনালোকক আমি এটা ভৱিষ্যতৰ দিনত সুবিধা কৰি দিম যে আপোনালোকে সুদত কাৰোৰ পৰা টকাটো ল'ব নালাগে অৰুণোদয় প্ৰায় আপোনালোকে 2000 টকা আগতীয়াকৈ ল'ব পাৰিব পিছত আমি 200 টকা কৰি আপোনালোকৰ পৰা অৰুণোদয়টো কাটি আমি গৈ থাকিম নহ'লে পূজাৰ আগতে বা ল'ৰা ছোৱালী এডমিশ্যনৰ সময়ত আপোনালোকক কেতিয়াবা 5000 টকা দৰকাৰী হয় এতিয়া আপোনালোকে 5000 টকাটো বিচাৰি পেলাই কাক যাব লাগে কোনোবা গাঁৱৰ মানুহৰ তাত গৈ 5000 টকাটো সুদত ল'ব লাগে কিন্তু আপোনালোকৰ অৰুণোদয়ত ইতিমধ্যে মাৰ্চলৈকে পাবলগীয়া টকা 7000 আছে বা 4000 টকা আছে আপোনালোকে যিমান টকা বছৰটোত পাবলগীয়া আছে হিমানখিনি টকা আপোনালোকে আমাৰ পৰা আগতীয়াকৈ খুজি ল'ব পাৰিব আমি আপোনালোকৰ টকাটো মাহত কাটি গৈ থাকিম তেতিয়া কি হ'ব বিনা সুদত আপোনালোকে এডভান্স ল'ব পাৰিব তেতিয়া বোলে মই অক্টোবৰ নৱেম্বৰ মাহৰ অৰুণোদয়টো মোক আজিয়ে লাগে মোৰ ল'ৰা ছোৱালী কৰবাত এডমিশ্যন দিব লাগে বা কিবা বেমাৰ হৈছে মোৰ ঘৰত বিপদ হৈছে আপোনালোকে অৰুণোদয়টো আমাৰ পৰা আগতে ল'লে আমি আপোনালোকক মাহত কাটি দি থাকিলোঁ তাৰ মানে 15000 টকাৰ 10000 বা 8000 টকা আপোনালোকে যাতে আমাৰ পৰা আগতীয়াকৈ ল'ব পাৰে তেনেকুৱাও এটা নতুন কাম এটা আমি আৰম্ভ কৰিম দ্বিতীয়তে আৰু এটা আমি কাম কৰিব পাৰোঁ যে মোক আজি 10000 টকা বেংকৰ পৰা লোন লাগে আপোনালোকে 10000 টকা বেংকৰ পৰা লোন ল'লে আৰু আমি বেংকক কম লোনটো বাইদেউজনে নিজে ঘূৰাই নিদিয়ে অৰুণোদয়ৰ পৰা 500 টকা কাটি থাকক তাৰ মানে 10000 টকা লোন পালে 500 টকা অৰুণোদয়ৰ পৰা কাটি থাকিলে আৰু আপোনালোকে 10000 টকাটো নিজৰ যি কামত লাগে তাক আপোনালোকে ব্যৱহাৰো কৰিব পাৰিলে তাৰ মানে অৰুণোদয় টকা আগতীয়াকৈ লোৱা বা অৰুণোদয়টো বেংকক মৰ্টগেজ দি বেংকৰ পৰা লোন লোৱা যেনেকৈ চাকৰিয়ালবিলাকে লোন লয় আৰু দৰমহাৰ পৰা কাটি গৈ থাকে তেনেকে অৰুণোদয়টোকো আমি এটা পৰ্যায়লৈকে লৈ যাব খুজিছোঁ যে অৰুণোদয় টকাটো বেংকে কাটি থাকিব অকণমান টকা ইনষ্টলমেণ্টত আৰু আপোনালোকে তাক এটা লোন ল'ব পাৰিলে বেংকৰ পৰা তেনেকে লোন লোৱা আৰু এডভান্স লোৱা এই দুইটা আঁচনিও আমি অৰুণোদয়ত সন্নিৱিষ্ট কৰিম লাহেকৈ তৃতীয়তে অৰুণোদয়ৰ হিতাধিকাৰী সংখ্যা বঢ়াম আৰু চতুৰ্থতে আমি অৰুণোদয়ৰ পুঁজিও আমি লাহে লাহে বৃদ্ধি কৰি গৈ থাকিম যাতে ই আপোনালোকক সহায় কৰিব পাৰে ই আপোনালোকক বিপদৰ সময়ত সহায় কৰিব পাৰে আজি আমাৰ সমাজত মই বহুত মানুহক দেখোঁ যে মানুহৰ যেতিয়া কিবা কাৰণত বেলেগ কিবা ঘটনা ঘটি থাকে মানুহে খালি অৰুণোদয়ক গালি দিয়ে চৰকাৰে ইমান এইটো কৰিব পৰা নাই অৰুণোদয়ত কিন্তু টকা দি আছে এইটো কথা মানুহে বুজি নাপায় যে অৰুণোদয় টকাটো হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত নাহে অৰুণোদয় টকাটোৱে 37 লাখ মহিলাৰ মুখত হাঁহি বিৰিঙাই 37 লাখ মহিলাই এই অৰুণোদয় আঁচনিটোৰ বাবে প্ৰত্যেক মাহত অপেক্ষা কৰি থাকে যিসকলে অৰুণোদয় গালি পাৰি থাকে
ইতিমধ্যে তেওঁলোকে প্ৰমাণ পাইছে যে অৰুণোদয় গালি পাৰিলে কিমান বিপদ হ'ব পাৰে এইবাৰ ইলেকশ্যনৰ ৰিজাল্টতে মাসকলে দেখুৱাই দিলে যে অৰুণোদয় গালি পৰা পাৰ্টিক কোনেও ভোট নিদিয়ে আৰু সেই কাৰণে অৰুণোদয় গালি গালাজ কৰিব নালাগে বৰঞ্চ চৰকাৰক ক'ব লাগে যে অৰুণোদয়টো বাঢ়িলে অলপ বঢ়াই দিয়ক বুলিহে ক'ব লাগে তেতিয়াহে আই মাতৃসকলে ভাল পাব তাকে নকৰি বহুত মানুহে খালি মুক্ত গালি পাৰিব নোৱাৰে তেতিয়া অৰুণোদয়টোক গালি পাৰি থাকে এই কথাটো মই মানুহক অনুৰোধ কৰিম যিসকলে অৰুণোদয়ক বেয়া পায় অৰুণোদয়ে কিমান মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰে কিমান মহিলাই অৰুণোদয়টোৰ কাৰণে ঘৰত সন্মান পাইছে কিমান মহিলাই অৰুণোদয়ৰ কাৰণে ঘৰত সন্মানেৰে আজি ঘৰটোৰ বা ঘৰখনৰ সমৃদ্ধিৰ কাৰণে বা ঘৰখন আগুৱাই যাবৰ কাৰণে বৰঙণি যোগাব পাৰিছে তাক অৰুণোদয় মহিলাসকলৰ লগত কথা নাপাতালৈকে ইয়াক বুজি পাব পৰা নাযায় আজি আপোনালোকে চাওক যে আমাৰ অৰুণোদয়ৰ 37 লাখ মহিলা আছে সকলোৰে মনত ইচ্ছা আছে যে শিৱসাগৰ বানপানীৰ কাৰণে আমিও কিবা এটা কৰিব পাৰো নেকি চৰাইদেউত গৈ আমিও কিবা এটা দিব পাৰো নেকি আমাৰটো যাব পৰা আমাৰ সম্বল নাই কিন্তু আজি আপোনালোকৰ পৰা মই এই 150 টকা নাকাটাকৈ মই শিৱসাগৰ চৰাইদেউত 2,500 টকা দিব পাৰিলোহেঁতেন কিন্তু এই 150 টকা মই কিয় কাটিলো আজিৰ পৰা আপোনালোকেও গৌৰৱেৰে সৈতে ক'ব পাৰিব যে শিৱসাগৰ চৰাইদেউৰ বানপানীৰ কাৰণে আমিও কিবা এটা অন্তত আগবঢ়ালো আগতে মনত থাকে সবেই দি আছে আমিতো একোৱে কৰিব পৰা নাই আজি চৰকাৰে আপোনালোকক এটা সুবিধা কৰি দিলে যে এই 150 টকা আপোনালোকৰ টকা আজি আপোনালোকে কাক দিলে শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটত বান আক্ৰান্ত ৰাইজক আপোনালোকে আগবঢ়ালে এইটো মই দিয়া নহয় আমাৰ অৰুণোদয়ৰ 37 লাখ মহিলাই আপোনালোকক দিয়া পুঁজিৰ পৰা আপোনালোকে 150 টকা আজি আমাৰ আই মাতৃসকলক কাক দিলে শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটত কালি যদি ধেমাজি লখিমপুৰত বানপানী হয় কালি যদি গোৱালপাৰাত বানপানী হয় একে ধৰণে শিৱসাগৰ চৰাইদেউ যোৰহাটৰ মহিলাই 150 টকা আমাৰ আন মহিলাসকলক দিব অৰ্থাৎ এনেকৈ এটা অৰুণোদয় পৰিয়াল গঢ় লৈ উঠিলে যে ইজনে সিজনৰ বিপদৰ সময়ত আমি থিয় দিলো ইজনে সিজনে বিপদৰ সময়ত আমি একেলগে থিয় দিলো তাৰ মানে আজি অৰুণোদয় অকল আঁচনিয়ে নহয় অৰুণোদয় আজি এটা ডাঙৰ মানৱতাৰো বাৰ্তা দিলে মুক্ত বহুত মহিলাই কৈ আছিল যে মামা আমাৰ গোটেই টকাটো এই মাহত দি দিয়ক সেপ্টেম্বৰৰ পৰা আপুনি অৰুণোদয় দিলেও হ'ব তাৰ মানে আমাৰ মা সকলৰ মন কিমান বহল আৰু আমি এই কাৰণে গোটেই টকা লব খোজা নাই কাৰণ এই মুহূৰ্তত এনেকুৱা নহয় যে আমি বান সাহায্যক দিব নোৱাৰিম বা আমি অৰুণোদয় হিতাধিকাৰীসকলক বা আই মাতৃসকলক সহায় কৰিব নোৱাৰিম আমি অৰুণোদয়ও চলাই ৰাখিম বান সাহায্যও চলাই ৰাখিম কিন্তু আজি যে 150 টকা মই দিয়া নহয় এই 150 টকা আপোনালোকে দিলে আৰু আপোনালোকৰ মনটোত আজিৰ পৰা এটা ডাঙৰ শান্তি আনি দিলে যে ময়ো বানপানীত সহায় কৰিছো ময়ো বানাক্ৰান্ত ৰাইজক কিবা নহয় কিবা এটা ময়ো দিব পাৰিছো আজি মই পুনৰ এবাৰ আমাৰ শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটৰ বানাক্ৰান্ত ৰাইজক আজি আমি আকৌ এবাৰ মনত পেলাইছো আজি আমি ক্ষুদ্ৰ অৰুণোদয় পৰিয়ালটোৱে লগ লাগি মামাই দিয়া নাই হিমন্ত বিশ্ব শৰ্মাই দিয়া নাই অৰুণোদয় পৰিয়ালটোৱে লগ লাগি আজি বানাক্ৰান্ত মহিলাসকলক আমি 1250 টকাৰ জাগাত আমাৰ এটা একে পৰিয়ালৰ সদস্য হিচাপে আমি 2,500 টকা আজি আমি আগবঢ়ালো আপোনালোকে এই টকাটো গ্ৰহণ কৰিব আৰু বিপদৰ সময়ত নিশ্চিতভাৱে এই পুঁজিটোৱে আপোনালোকক সহায় কৰিব ভৱিষ্যতৰ দিনত চৰকাৰে আপোনালোকক সহায় কৰি থাকিব আপোনালোক অকলে নহয় আপোনালোকৰ লগত আমি সকলো আছো আৰু বিপদৰ সময়ত আমি সকলোৱে একেলগে চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাটৰ ৰাইজক সহায় কৰিম এই বাৰ্তা আজি আমি আনুষ্ঠানিকভাৱে প্ৰেৰণ কৰিছো মই বহুত দীঘলীয়াকৈ নকওঁ অৰুণোদয় সম্পৰ্কত নতুন নতুন খবৰ কেনেকৈ আঁচনিটোক আৰু ভাল কৰিব লাগে তাৰ কাৰণে মই প্ৰচেষ্টা চলাই ৰাখিম এইটো মাত্ৰ আৰম্ভণিৰ বছৰ আপোনালোকে অৰুণোদয় আঁচনিখন নতুন ৰূপত সাজত আপোনালোকে দেখা পায়ে থাকিব অৰুণোদয় সদায় আপোনালোকৰ লগত ঘৰখনৰ সাৰথি হিচাপে আপোনালোকৰ লগত থিয় হৈ থাকিব
পুনৰ এবাৰ অৰুণোদয় মাতৃসকললৈ মই মোৰ কৃতজ্ঞতা মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত দীঘলীয়াকৈ আজি নকওঁ কাৰণ বানপানীৰ পৰিৱেশ আমি আকৌ এনেকৈ লগ পাম পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিত্ত আয়ুক্ত জয়ন্ত নাৰিকাৰকে আদি কৰি বিত্ত বিভাগৰ বিষয়াসকলক আজি অৰুণোদয় আঁচনিখন সুন্দৰভাৱে সজাই পৰাই আপোনালোকৰ কাৰণে ব্যৱহাৰ কৰিব পৰাকৈ প্ৰস্তুত কৰি দিয়াৰ বাবে মই ধন্যবাদ জনাইছোঁ আৰু যিসকল মহিলাই আধাৰৰ বাবে অৰুণোদয় নোপোৱাকৈ থাকিব তেওঁলোকে তৎকালীনভাৱে আধাৰৰ লগত নিজক সংলগ্ন কৰি দিলে এই মাহতে যিকেইগৰাকী মহিলাই অকণমান মহিলাই অৰুণোদয় পোৱা নাই তেওঁলোকক এই মাহতে আমি অৰুণোদয় মুকলি কৰি দিম